হাই ফ্ৰেণ্ডছ, আপোনালোকে কেনে আছে? আশা কৰিছোঁ সকলোৱে ভালে আছে, মোৰো ভালেই বাৰু। আজি বহুত দিনৰ পাছত মোৰ এটা নতুন ৰেষ্টুৰেণ্ট ট্ৰাই কৰিবলৈ মন গ'ল। ফ্ৰেণ্ড এজনী সুধিলোঁ, তাইও যাম বুলি ক'লে। অমিজ বুলি ৰেষ্টুৰেণ্ট এখন খুলিছে আমাৰ শিৱসাগৰতে। আপোনালোকে যদি কেতিয়াবা শিৱসাগৰত ভিজিট কৰে, আপোনালোকে ট্ৰাই কৰিব পাৰে। আৰু যদি আপোনাৰ শিৱসাগৰ হয় আৰু যদি কোনোবাই খাইছে মোক জনাব আপোনালোকে কেনে পালে। মোৰ কিন্তু এম্বিয়েন্সটো বিৰাট ভাল লাগিলে। দুটা ছাইড আছিলে, এটা ছাইডে টেবুল চেয়াৰ লগোৱা আছিলে আৰু এটা ছাইডে আছিলে সেনেকৈ তলত বহিব পৰা সুবিধা। আমি এইটো ছাইডেই গ'লোঁ কাৰণ তাত মানুহ নাছিলে আৰু আমি দুয়োজনী খুব প্ৰাইভেচি পালোঁ, ধুনীয়াকৈ ফটো তুলিবলৈ, ভিডিঅ' কৰিবলৈ, কথা পাতিবলৈ। আৰু খানা আমি অৰ্ডাৰ দিলোঁ চুপ আৰু মেইন চুচিটো খাই মোৰ ভাল লাগিলে কিন্তু দেই, মই বেয়া নাপালোঁ, ভালেই বনাইছে আৰু তেওঁলোকৰ খানাটো টেষ্টি আছিলে। আমি ফ্ৰাইড ৰাইচো খালোঁ, ফ্ৰাইড ৰাইচটোও ভাল লাগিলে খাই পিনে। যদি খানাটো ভাল হয় ৰেষ্টুৰেণ্ট গৈ সাৰ্থক হয়, নহয়নে? পইচা দিও ভাল লাগে আৰু ষ্টাফৰ ব্যৱহাৰটো ভাল পালোঁ, সেইটো কাৰণে ভাল লাগিলে আৰু এম্বিয়েন্সো ধুনীয়া। গতিকে এভৰিথিং ৱাজ ৰিয়েলি নাইচ, ৰিয়েলি অ'ছম। মইতো ভালেই পালোঁ। আপোনালোকে যদি কেতিয়াবা মন যায় আপোনালোকে ট্ৰাই কৰিব পাৰে। আমাক ৰিভিউ দিব ক'লে আমি ভাল ৰিভিউ কেইটামানো দিলোঁ আৰু খুব মস্তি কৰি আহিলোঁ তাত আৰু। আকৌ এদিন যাম বুলি ভাবি আছোঁ এবাৰ। অ'কে দেন, বাই বাই, চি ইউ।